আহক বহক ইয়াতে স্যার আপুনি মোক বেয়া নাপাব চাওক মিছ প্ৰতিজ্ঞা আপোনাক মই বেয়া পোৱা নাই স্যাৰ মই বৰ বিপদত পৰিছো কাৰণ আপুনি মোক আপোনাৰ ককায়েকৰ অভিনয় কৰিবলৈ দি আপোনাৰ হাজবেণ্ডৰ চিকিৎসাৰ কাৰণে মণ্ডলে মাতি আনিছে ইমানখিনি কথা জনাৰ পিছতো মই আপোনাক সহায় নকৰাকৈ কেনেকৈ থাকোঁ স্যাৰ পেচেণ্ট আপোনাৰ সন্মুখত আছে স্যাৰ মই আপোনাক অনুৰোধ কৰিছো আপুনি ইয়াক সম্পূৰ্ণ সুস্থ কৰি দিয়ক স্যাৰ মিছ প্ৰতিজ্ঞা ভাল কৰাৰ কাৰণে মই সম্পূৰ্ণ চেষ্টা কৰিম স্যাৰ মই আপোনাক এটা কথা ক'বলৈ পাহৰি গলো মিছ প্ৰতিজ্ঞা কি কথা স্যাৰ কিয় জানো তেখেতে বেজি দেখিলে বৰ ভয় কৰে চাব লাগিব তেতিয়াহ'লে আহক স্যাৰ চাওকচোন আপোনাক চাবলৈ এজন আলহী আহিছে এয়া মোৰ ককাইদেউ প্ৰতিজ্ঞা মোক চাবলৈ তোমাৰ ককাইদেউ আহিছে হয় নেকি আপোনাক চাবলৈ মোৰ ককাইদেউ আহিছে বহিব দিয়া আকৌ হ'ব মই বহিবলৈ অহা নাই মই আপোনাক চাবলৈহে আহিছোঁ হয় নেকি আহক আহক বহক আপোনাক মই চাবলৈ দিছোঁ প্ৰথমতে কিন্তু আপোনাক মই হাতখন চাম হাতখন দিয়কচোন দিয়ক আপোনাৰ হাতখন দিয়ক একোৱেই নাই আপোনাৰ দুখন একোৱেই নাই চব ঠিকে আছে এইবাৰ কিন্তু মই আপোনাক এটা বেলেগ বস্তু বিচাৰিম চব ঠিকে আছে আপোনাৰতো একোৱেই নাই সম্পূৰ্ণ সুস্থ মানুহ আপুনি এজন সুস্থ হবৰ মানুহ মই আছো নহয় একো চিন্তা কৰিব নালাগে কিন্তু এটা কথা আপুনি যিমান পাৰে শুবলৈ চেষ্টা কৰিবচোন শুবলৈতো চেষ্টা কৰোৱে দেখোন টোপনিহে নাহে মোৰ তথাপিও কিন্তু আপুনি চেষ্টা কৰিব লাগিব হ'ব মই চেষ্টা কৰিম মই সুস্থ সবল মানুহ ন প্ৰতিজ্ঞা মই সুস্থ সবল মানুহ বুজিছা ঠিক আছে আপুনি এতিয়াৰ পৰা টোপনি মৰাৰ চেষ্টা কৰক মই টোপনি মৰাৰ কাৰণে চেষ্টা এতিয়াৰ পৰাই কৰিম হ'ব ঠিক আছে মই এটা ঔষধ লিখি দিওঁ এটা ব্যৱহাৰ কৰি চাওকচোন সুস্থ হ'ব কিবা অসুবিধাত পৰিলে মোক ফোন কৰিব হ'ব ছাৰ ঠিক আছে ঔষধকেইটা ব্যৱহাৰ কৰি চাওকচোন কিবা অসুবিধাত পৰিলে ফোন কৰিব সম্পূৰ্ণ সুস্থ হ'ব ছাৰ আপুনি কোৱা কথাষাৰ যাতে আখৰে আখৰে ফলে মোৰ সেয়ে আশা হ'ব ভাল হ'ব মোৰ বিশ্বাস তেখেতে খুব সোনকালে ভাল হ'ব কিন্তু আপোনাৰ এটাই দায়িত্ব যে আপুনি তেখেতক টোপনি অনোৱাৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিব হ'ব ছাৰ মই সম্পূৰ্ণ চেষ্টা কৰিম ঠিক আছে এখন লোক ঔষধখিনি ৰেগুলাৰ ইউজ কৰিব এসপ্তাহ পিছত মই আকৌ আহিম এতিয়া আহিছোঁ ঠিক আছে ছাৰ ঔষধ খাওক ছাৰ তেখেতৰ কিমান ডেভেলপ হৈছে হয় আগতকৈ ডেভেলপ হৈছে মই আকৌ ঔষধ লিখি দিম সেইখিনি ৰেগুলাৰলি ইউজ কৰি থাকিব হ'ব ছাৰ আৰু এটা কথা তেখেতে টোপনি মৰাৰ কাৰণে চেষ্টা কৰিছেনে নাই ছাৰ
তেহেতেতো চেষ্টা কৰে কিন্তু টোপনি মাৰিব পৰা নাই ছাৰ ঠিক আছে একো চিন্তাৰ কথা নাই মই ঔষধকেইটা লিখি দিম সেইকেইটা সময়মতে ইউজ কৰিলেই হ'ল হ'ব ছাৰ এতিয়া আপুনি টোপনি যাওক প্ৰতীক্ষা মইতো টোপনি যাবলৈ চেষ্টাই কৰি থাকোঁ কিন্তু মই দেখোন টোপনি মাৰিব নোৱাৰোঁ মই বহুবাৰ চেষ্টা কৰিছোঁ কিন্তু মই টোপনি মাৰিব পৰা নাই প্ৰতীক্ষা চাওক আপুনি টোপনি নামাৰিলে আপুনি সুস্থ নহ'ব নহয় সেইকাৰণে আপুনি টোপনি মাৰিবই লাগিব প্ৰতীক্ষা মোৰ আজি এটা কথা মনত পৰিছে মই যেতিয়া সৰু আছিলোঁ নহয় তেতিয়া মোক মায়ে নিচুকনি গীত গাই টোপনি খেদাইছিলে প্ৰতীক্ষা মোক এতিয়া কোনে নিচুকনি গীত শুনাব কিয় মই আপোনাক নিচুকনি গীত শুনাম নহয় আপুনি কেৱল টোপনি গ'লেই হ'ল হয় নেকি তুমি সঁচাই নিচুকনি গীত গাবা গোৱা না আজি আপোনাক কেনেকুৱা দেখা হৈছে কিয় পিস্তি আছে
প্ৰতিজ্ঞা খোৱা এতিয়া মোক কেনেকুৱা লগা হৈছে আপুনি আপুনি মোৰ বিশ্বাস হোৱা নাই প্ৰতিজ্ঞা আজি আজি মই তোমাৰ বাবে সুস্থ সবল হৈ উঠিছো মই আচলতে তোমাক কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিম মই ভাষা বিচাৰি পোৱা নাই প্ৰতিজ্ঞা আপুনি মোক ধন্যবাদ দিব নালাগে আপুনি যে সুস্থ হৈছে এইটোৱে মোৰ বাবে বহুত ডাঙৰ কথা প্ৰতিজ্ঞা তই ভাল হৈ গৈছ মই ভাল হৈ গৈছো দেউতা দেউতা মই ভাল হৈ গৈছো দেউতা 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 মই ভাল হৈ গৈছো নহয় হে ৰঘুকাই মই ভাল হৈ গৈছো দেউতা মই ভাল হোৱাৰ কাৰণ আপোনালোকে জানিব নিবিচাৰে জানো দেউতা এই প্ৰতিজ্ঞাই মোক সম্পূৰ্ণ সুস্থ সবল কৰি তুলিলে দেউতা প্ৰতিজ্ঞা মই তোমাক কি বুলি ধন্যবাদ দিম দেউতা এইবোৰ কথা বাদ দিয়ক আমাৰ এই নতুন জীৱনটো আগবাঢ়ি যাবলৈ আপুনি মাত্ৰ আশীৰ্বাদ কৰক দেউতা আপুনি আমাক আশীৰ্বাদ কৰক মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে উঠা উঠা মাজনী আপুনি এজন ডাক্তৰ হৈ ভাবি আছে নহয় মানে কথাটোত ময়ো আচৰিত হৈছো আচৰিত হৈ লাভ নাই ডাক্তৰ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক কিবা এটা ব্যৱস্থা কৰক আপুনি ব্যৱস্থা কৰিব পাৰিলোহেঁতেন কিন্তু এতিয়া নোৱাৰা হৈছো বুজিছো এই প্ৰতিজ্ঞাৰ কাৰণে আমি একো এটাই কৰিব নোৱাৰা হৈছো মই সেই কথাটোৱে কৈছো আংকল মই এইবোৰ কি শুনিছো ৰাহুল বাবা তই ঠিক কথাই শুনিছ পাগল এতিয়া ভাল হৈ গল ডাক্তৰ আংকল আপুনি থাকোতে এইবোৰ কেনেকৈ হ'ব পাৰে এই সকলোবোৰ এই প্ৰতিজ্ঞাৰ কাৰণেই হৈছে প্ৰতিজ্ঞা বাবা কি হৈছে তোৰ এইবোৰ মই এই প্ৰতিজ্ঞা খুদাই নেৰো নহয় ৰাহুল ধৈৰ্য ধৰচোন মই ধৈৰ্য ধৰান ছিঙিছে মই ধৈৰ্য ধৰিব নোৱাৰো মোক নৰাখিব মই এই প্ৰতিজ্ঞা শেষ কৰি দিম কি কৰিছ তই এইবোৰ সি পাগলক ভাল কৰিব আহিছে মই ৰখিব নোৱাৰো হেল্ল' কি শিৱশান্ত কি কৈছ তই তাক মই এতিয়া আহিছো মই সিহঁতক মই পিছত চাম এতিয়া মই ফেক্টৰীত গৈ আছো মই সিহঁতক খোলাই নিলো নহয় মই যাবই লাগিব নহয় মই ফেক্টৰীত যাবই লাগিব ইহঁতবোৰৰ উপদ্ৰৱ দিনক দিনে বাঢ়ি গৈছে ইহঁতে মোৰ বিৰুদ্ধে আন্দোলন কৰে
ইহঁতক এক শিকৰি দিব লাগিব। ৰাহুল বাবা, এই ৰাতিখন তই ফেক্টৰীত যাব নালাগে। ৰাহুল, ইমান ৰাতি অকলে মই বাবাক যাব মানা কৰিলো, তথাপিও গুচি গল। কিয় জানো মোৰ বুকুখন মোৰ কমিব ধৰিছে, কিবা অস্বস্তি অনুভৱ কৰিছো। সি ঠিকে আছেতো? ভগৱান তাক ভালে কুশলে ৰাখিব। একেবাৰে কথা নুশুনে ল'ৰাটোৱে, মোৰ এটা কথাও নুশুনে। ইমান ৰাতিখন অকলে ওলাই গৈছে, মোৰ ইমান চিন্তা হৈছে, কি কৰা যায়। হেল্ল', কি ৰাহুলৰ এক্সিডেণ্ট? কিবা বেছিকে আঘাত হৈছে নেকি? ঠিক আছে ঠিক আছে, তাক সোনকালে হস্পিটেলত লৈ যা। হ'ব। ভগৱান, ৰাহুল বাবুৰ এক্সিডেণ্ট, মই কি কৰো এতিয়া? নাই, মই বাগানৰ ডাক্তৰকে কল কৰিব লাগিব। হেল্ল', ডাক্তৰ, ৰাহুল বাবাৰ বোলে এক্সিডেণ্ট হৈছে। কি? আৰু চকু দুটা ডেমেজ হৈ গৈছে? কি? সোনকালে চকুৰ ব্যৱস্থা কৰিব লাগিব, নহলে তাৰ চকু দুটা সম্পূৰ্ণ বেয়া হৈ যাব। আপুনি কিবা এটা কৰক ডাক্তৰ, আপুনি কিবা এটা কৰক, সোনকালে তাৰ চকুৰ ব্যৱস্থা কৰক। ঠিক আছে হ'ব। মই ইমান কলো তাক অকলে ৰাতি নাযাবলৈ, নাই মোৰ কথা নুশুনে। মই কি কৰিম এতিয়া? ইমান সোনকালে যদি তাৰ চকুৰ ব্যৱস্থা কৰিব নোৱাৰো, সি দেখোন একো দেখিব নোৱাৰিব। হে ভগৱান, মোক সহায় কৰ ভগৱান। আপুনি কিয় কান্দিছে মা? মা, ৰাহুলৰ হেনো এক্সিডেণ্ট হৈছে। মা, তাৰ হেনো চকু দুটাও ডেমেজ হৈ গৈছে। মই এতিয়া কি কৰো মইনা? মা, আপুনি এইবোৰ কি কৈছে? মইনা, তই ঠিকেই শুনিছ। সৰু ভাইটিৰ সঁচাকৈ চকু দুটা বেয়া হৈছে। মইনা, ৰাহুলৰ চকু দুটা সঁচাকৈয়ে বেয়া হৈছে। হে ভগৱান, এইবোৰ কি লীলা তোমাৰ? মা, আপুনি তেনেকৈ ভাগি নপৰিব। ভগৱান আছে নহয়, ভগৱানে আমাক সহায় কৰিব মা। আমাক সহায় কৰিব। মইনা, ডাক্তৰে যে কৈছে ইমিডিয়েট চকুৰ ব্যৱস্থা কৰিব লাগে। ৰাহুলৰ বাবে ইমান সোনকালে চকু মই ক'ত বিচাৰি পাম? মা, মইনা, মই যদি সোনকালে ৰাহুলৰ বাবে চকু বিচাৰি আনিব নোৱাৰো, তেতিয়া কি হব? মইনা, ইমান সোনকালে মই ক'ত বিচাৰি পাম?
মই কি কৰিম? মা, মই এটা কথা ভাবিছো। কি কথা মনমইনা? মই সৰু ভাইটিক মোৰ পৰা এটা চকু মই দিম। কি? মা, তই দিবি? অ তই সঁচা কৈছ মনমইনা? মা, মই তই সঁচাকে দিবি? মই সঁচাকে কৈছো মা। মা, মনমইনা? মা, মই সৰু ভাইটিক মোৰ পৰা চকু এটা দিম। মা, মনমইনা। মা, মইনাহঁতৰ অপাৰেশ্যন ভালদৰে হ'লনে? মই জনাত অপাৰেশ্যনত একো প্ৰব্লেম নহয়। ডক্টৰ চলিহা, কথাখিনি ময়ো জানো। আইদেউ, মইনা আৰু ৰাহুল বোপাই আজি হস্পিটেলৰ পৰা ঘৰলৈ আহিব নহয়। হয় নেকি? মইনা আৰু ৰাহুল বোপা আজি ঘৰলৈ আহিব? সঁচাই মোৰ মনটো যে ইমান ভাল লাগিছে। এতিয়া তোমাৰ মনটো ভাল লাগিছে? আগতে মই ভুল আছিলো সঁচা, কিন্তু এতিয়া মই উপলব্ধি কৰিছো। নন্দিনী, এতিয়া তুমি উপলব্ধি কৰিলে কিটো হ'ব? চাওক, মানুহৰেইটো ভুল হয় আৰু ময়ো ভুল কৰিছো। যোৱা কথা গ'ল, এতিয়া আৰু সেইবোৰ বাদ দিয়ক। ডাক্তৰ, মই তেনেকুৱা মানুহ নহয়। মই একেবাৰে খৰচ কৰোঁ। সেইবোৰ কথা মই জানোৱেই, তথাপিও আপুনি মোক দায় দোষ নধৰিব আৰু যদি পাৰে। নন্দিনী, এতিয়া আৰু সেইবোৰ কথা পতাৰ সময় নহয়। মইনাহঁত আহক, তাৰপিছত মই তোমাৰ লগত কথা পাতিম। তই ভালে আছ নে? দেউতা, মই এতিয়া সম্পূৰ্ণ সুস্থ। মা, ককাইদেউ, তই মোক ক্ষমা কৰি দিয় ককাইদেউ। ভাইটি, তই তেনেকৈ নকবি। ডাঙৰে সৰুক সদায় মৰম কৰে আৰু তোক মই কেতিয়াও বেয়া পাব নোৱাৰো ভাইটি। ককাইদেউ, তোক মই বহুত বেয়া ব্যৱহাৰ কৰিছো, বহুত অত্যাচাৰ কৰিছো, তাৰ পাছতো ইমান ডাঙৰ এটা উপকাৰ কৰিছ। ভাইটি, তই মোৰ আপোন ভাই, আপোন সদায় আপোনেই। ককাইদেউ, আজি তোৰ কাৰণে মই এই পৃথিৱীখন আকৌ চাব পাইছো। ভাইটি, এইবোৰ সকলো ভগৱানৰে লীলা। আমি সকলোৱে মিলিজুলি থাকিব লাগিব। ককাইদেউ, আমি সকলোৱে মিলিজুলি থাকিব লাগিব। নবৌ, আপুনি মোক ক্ষমা কৰি দিবনে? নবৌ, আপুনি মোক ক্ষমা কৰি দিবনে? ৰবা, তোমালোকে তোমালোকৰ কথা ক'লে নহ'ব, ইয়াত মোৰো ক'বলগীয়া আছে। দেউতা ঈশ্বৰ, দেউতা,
আপুনি কি ক'ব খুজিছে? আপুনি কি ক'ব খুজিছে? নন্দিনী, তুমি অত বছৰে মোৰ লগত থাকিলা, কিন্তু মোৰ লগত কিয় আহিছিলা সেই কথা মই ভালদৰে জানো। তুমি কেৱল সম্পত্তিৰ কাৰণে সোণমইনাক পাগল বনালা। তুমি ডাক্তৰৰ লগত লগ হৈ সোণমইনাক সম্পূৰ্ণৰূপে পাগল বনাই দিলা। দেউতা, ময়ো আপোনাৰ মনত বহুত কষ্ট দিছোঁ। আৰু তোমালোকে প্ৰতিজ্ঞাক ঘৰলৈ আনি যি ব্যৱহাৰ কৰিছা মই নাজানো বুলি ভাবিছা? আৰু প্ৰতিজ্ঞা নহলে আমাৰ সোণমইনা কাহানিও ভাল হৈ নুঠিলহেঁতেন। দেউতা, যোৱা কথাবোৰ ভাবি আৰু লাভ নাই। যি হৈছে ভালেই হৈছে। সৰু ভাইটিও ভালেই হ'ল। আমাৰ ঘৰখনত সকলোৰে মিলা প্ৰীতি আহিছে দেউতা। মিলা প্ৰীতি আহিছে সঁচা, কিন্তু তোমালোক এইখন ঘৰত নহয়, মোৰ সেই ফাৰ্ম হাউচত গৈ থাকিবা। দেউতা, আপুনি যি কয় আমি সকলো কথাই মানিব। দেউতা, মই এষাৰ কথা ক'ব পাৰিমনে? প্ৰতিজ্ঞা, তুমি কি ক'ব খুজিছা? দেউতা, আমি সকলোৱে একেলগে মিলিজুলি থাকিব নোৱাৰোনে? দেখিছা নন্দিনী, দেখিছা? হয়, আপুনি ঠিকেই কৈছে। সম্পত্তিৰ লোভত মই অন্ধ হৈ বহুত তললৈ নামি গৈছিলো। আপুনি মোক ক্ষমা কৰি দিয়ক। আপুনি মোক ক্ষমা কৰি দিয়ক। নন্দিনী, নন্দিনী, ককাইদেউ, ককাইদেউ, তোক মই বহুত অত্যাচাৰ কৰিছো ককাইদেউ। তই মোক ক্ষমা কৰি দে। ভাইটি, তই নাকান্দিবিচোন। ভাইটি, ভুলটো মানুহৰে হয়। তই মোৰ ভাইটি হোৱাৰ পাছত তোক মই আদৰি নলম নে? মোৰ বুকুৰ মাজলৈ আহ। আজি ঘৰখনত কিমান ভাল লাগিছে। মইনা, সোণমইনা, ৰঘুকাই। ৰব ডক্টৰ আংকুল, আপোনাৰ লগতো মোৰ কথা আছে। ৰাহুল, আৰুনো কি কথা পাতিম? মই গৈ থকাই ভাল হ'ব নেকি? ডাক্তৰ আংকুল, আপুনি ডাক্তৰ হৈয়ে থাকিব, কেতিয়াও বেয়া ডাক্তৰ নহব। ডাক্তৰ আংকুল, মই নীলাজ মানুহ দেখিছো, কিন্তু আপোনাৰ দৰে নীলাজ মই দেখা নাই। ইমানবোৰ কথা শুনাৰ পিছতো আপুনি ইয়াত এতিয়াও ৰৈ আছে। ৰঘুকাই, তই মোক ৰাহুল বোপা বুলি মাতোতে মই তোক বৰ বেয়া পাইছিলো ন? এতিয়াৰ পৰা তই মোক ৰাহুল বোপা বুলিয়ে মাতিবি। ৰাহুল বোপা, ৰাহুল বোপা, ৰাহুল বোপা। দেউতা, মইনা, দেউতা, আমি এই ঘৰখনত সকলোৱে একগোট যে হব পাৰিছো এইজনী প্ৰতিজ্ঞাৰ কাৰণে। আজি আমি সকলোৱে একগোট হব পাৰিছো দেউতা। মইনা, তই ঠিকে কৈছ। আজি এই প্ৰতিজ্ঞাৰ কাৰণে আমাৰ ঘৰখনত গোটেই সুখে আৱৰি ধৰিছে। নন্দিনী, আমাৰ এই ঘৰখনৰ সুখ শান্তি ঘূৰি আহিছে কেৱল এই প্ৰতিজ্ঞাৰ বাবে।